দীৰ্ঘদিন ধৰি ভাস্কৰ্য শিল্পৰ লগত জড়িত এগৰাকী শিল্পী হৈছে হীৰেন দাস আৰু বিশ্বনাথ চাৰিআলিৰ মৰল গাঁৱৰ হীৰেন দাসে তৈয়াৰ কৰা গুৰু আসন এতিয়া আচলতে দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথৰ কেইবাখনো গাঁৱৰ ৰাইজে নামঘৰত প্ৰতিষ্ঠা কৰিছে। আৰু এই মুহূৰ্তত মই হীৰেন দাসৰ বাসগৃহত উপস্থিত আছো মৰল গাঁৱত আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাইছে ইয়াত নতুনকৈ এখন গুৰু আসন ইয়াত তৈয়াৰ কৰি থকা হৈছে আৰু এই গুৰু আসনখন প্ৰতিষ্ঠা কৰা হ'ব নামঘৰত। আৰু দীৰ্ঘদিন ধৰি এইগৰাকী শিল্পীয়ে তেওঁ এনেধৰণে গুৰু আসনকে আদি কৰি বিভিন্ন ভাস্কৰ্য শিল্পৰ লগত জড়িত হৈ আছে আৰু তেওঁ তৈয়াৰ কৰা যিসমূহ আচলতে গুৰু আসনেই হওক বা অন্যান্য সা সামগ্ৰী সেইসমূহ আচলতে বিভিন্ন গাঁৱৰ ৰাইজে ইতিমধ্যে নি আচলতে নামঘৰত সেইসমূহ প্ৰতিষ্ঠা কৰিছে গুৰু আসনসমূহ। আৰু লগতে তেওঁ আন বিভিন্ন ধৰণৰ সা সামগ্ৰী তেওঁ তৈয়াৰ কৰে। মই আপোনাৰ কাষলৈ আহিছো। কিমান দিন ধৰি এই ভাস্কৰ্য শিল্পৰ লগত জড়িত? শিল্পৰ লগত প্ৰায় ক্লাছ 8 মানৰ পৰাই মই জড়িত। কাৰণ মই স্কুলত যেতিয়া পঢ়ি থাকো তেতিয়া মই লিজাৰত বাহিৰত ঘূৰি ফুৰো, ছবি অঁকাতে ব্যস্ত। মই গতিকে সেই ছবি আঁকি ভাল পাওঁ। গতিকে মোৰ আজি এইটো পেছাৰ ওপৰতে মই এখন সংসাৰ চলাই আছো। গতিকে মই আজি যিখিনি কাম কৰিছো আজি ৰাইজে খুব আদৰ গ্ৰহণ কৰে। এনেকৈ মই কামবিলাক কৰিলে মই যেন তেন কৰি মই নকৰোঁ, ৰাইজে ভাল পোৱাকে কৰি ফুটাই তোলো। আৰু সেইকাৰণে মই আজিলৈকে এই 6 নম্বৰখন আসন আজি বনাবলৈ সক্ষম হৈছো। ক'ত ক'ত আপোনাৰ গুৰু আসন ইতিমধ্যে প্ৰতিষ্ঠা কৰা হৈছে? পহিলা 1 নম্বৰতে বনাইছিলো তৌভঙা গাঁৱত, তাৰপিছত দ্বিতীয়খন আমাৰ দক্ষিণ মৰগাঁও, তৃতীয়খন বিশ্বনাথ চাৰিআলি দগাঁও, তাৰপিছত আহিলে আমাৰ চতিয়াৰ মেটেৰ গাঁৱত, এই 6 নম্বৰখন এই দক্ষিণ ভিৰ গাঁও। আৰু অকল এই গুৰু আসনে তৈয়াৰ কৰে নে আন কিবা কিবি আৰু কৰে? মই যিবিলাক শিল্পজ যিখিনি কাম মই আমাৰ চাৰিআলি বিশ্বনাথ কলেজৰ যেতিয়া 2018 চনত হেৰি পাতিছিল শিল্পী দিৱস, তাত সম্পূৰ্ণখিনি ডেকৰেশ্যন মই কৰিছিলোঁ। তেতিয়া পৰাই বুলি আমাৰ বিশ্বনাথ চাৰিআলি আছু সন্থাই দুৰ্গা পূজাই হওক বাকী অন্যান্য ডেকৰেশ্যন ক্ষেত্ৰতে হওক মই কামখিনি কৰি আহিছোঁ। আৰু গতিকে আমাৰ ইয়াত আমাৰ মৰল গাঁৱত যিখন ৰাস হয় সেইখন ৰাসত সম্পূৰ্ণ ছেটিংছৰ কাম ময়ো পাওঁ। প্ৰায়খিনি বহুত জেগাতো মই ছেটিংছৰ কামত যাওঁ। গতিকে আৰু এইটো বুলিয়ে নহয়, মই হাতত যিখিনি কাম এতিয়া প্ৰায়খিনি কামেই এতিয়া স্কুলবিলাকৰ গুণোৎসৱ হৈছে, স্কুলবিলাকতো মই আৰ্টৰ কাম কৰোঁ। তাৰপিছত জেজেএমৰ যিখিনি চাইনবৰ্ড হওক বা ৱাল লাইটিং হওক সেইখিনি প্ৰায় বহুত জেগাতে কৰি আহিছোঁ। বৰ্তমান এতিয়াও ফোনাফোনি হৈ আছে কামখিনি কৰিব লাগে। গুৰু আসন যে তৈয়াৰ কৰিছে কেনেকুৱা ধৰণে তৈয়াৰ কৰা হৈছে? এয়া গুৰু আসন যেতিয়া মই তৈয়াৰ কৰোঁ ৰাইজে মাতি নি পেলাই ৰাইজৰ লগত বন্দবস্ত হয়। আৰু কাঠৰ ক্ষেত্ৰত যদি ৰাইজে কাঠ দিয়ে, কাঠটো লৈ পেলাই মই নিজে এইখিনি কটা কুটা কৰি সম্পূৰ্ণ হিচাপে মই তৈয়াৰ কৰোঁ। তাৰ বিনিময়ত মই যিটো মেকিং চাৰ্জ হয় মেকিং চাৰ্জটো লওঁ। নহ'লে যদি কাঠৰ সহায় দিবলগীয়া হয় তেতিয়া সম্পূৰ্ণ যিটো চাৰ্জ হয় সেইটো চাৰ্জ লওঁ। গতিকে মই প্ৰায় ভাওনা হওক বা ৰাস হওক মই আৰ্ট বা পেইণ্টৰ যিটো কাম মুখৰ যিটো আৰ্ট হয় সেইটো আৰ্টৰ কামো কৰোঁ। নিজে মেকআপ বুলি কয় আৰু মেকআপো কৰোঁ। এতিয়া যাৱতীয় যি আৰ্ট হওক সম্পূৰ্ণখিনি কৰি সকলোখিনি কৰা হয়। নিশ্চিতভাৱে আমি আচলতে আছিলে হীৰেন দাস মৰল গাঁৱৰ, আৰু তেওঁ দীৰ্ঘদিন ধৰি এনেধৰণে এই যি ভাস্কৰ্য শিল্প তাৰ লগত জড়িত। আৰু তেওঁ তৈয়াৰ কৰা যিসমূহ গুৰু আসন ইতিমধ্যে বিশ্বনাথ চাৰিআলিৰ বহুকেইখন গাঁৱৰ নামঘৰত প্ৰতিষ্ঠা কৰা হৈছে। আৰু আজি আমি দৃশ্য দেখুৱাই আছো এখন নতুনকৈ তেওঁ গুৰু আসন ইয়াত তৈয়াৰ কৰি আছে আৰু এই গুৰু আসনখন লৈ যোৱা হ'ব নামঘৰত প্ৰতিষ্ঠা কৰাৰ বাবে। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে মৰল গাঁৱৰ হীৰেন দাস দীৰ্ঘদিন ধৰি ভাস্কৰ্য শিল্পৰ লগত জড়িত। তেওঁ যি গুৰু আসন সেই গুৰু আসন তেওঁ তৈয়াৰ কৰে, লগতে তেওঁ যি সাজ সজ্জা বা ৰূপসজ্জা তেওঁ কাম কৰে। আৰু দীৰ্ঘদিন ধৰি তেওঁ এই জগতখনৰ লগত জড়িত। আৰু তেওঁ তৈয়াৰ কৰা যিসমূহ গুৰু আসন ইতিমধ্যে বিশ্বনাথ চাৰিআলি কেইবাখনো গাঁৱৰ নামঘৰত প্ৰতিষ্ঠা কৰা হৈছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।